TSK লাইভৰ বাতৰিৰ প্ৰভাৱ 7 ঘণ্টা নহওঁতে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ পাৰ্কিঙৰ পৰা চুৰি হোৱা স্কুটি উদ্ধাৰ মাকুম থানাৰ তৎপৰতাত উদ্ধাৰ কৰা হয় স্কুটিখন শনিবাৰে দিনৰ ভাগত মাকুম ৰবৰবাৰী গাঁৱৰ মধু উৰাং নামৰ মহিলাগৰাকীয়ে নিজ কন্যাৰ ৰোগৰ চিকিৎসা কৰাবলৈ আহি AS23AH 7481 নম্বৰৰ স্কুটিখন তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনৰ সন্মুখত পাৰ্কিঙত ৰাখি থৈ যোৱা অৱস্থাতে চুৰি হৈছিল চুৰি কাৰ্যৰ সন্দৰ্ভত মাতৃ কন্যা স্থানীয় মাকুম থানাৰ আৰক্ষীক জনোৱাত আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্কুটিখন বিচাৰি পোৱাত আৰক্ষীৰ এনে ক্ষিপ্ৰ তৎপৰতাক আদিবাসী ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিয়ে হলাক লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে পুনৰ যাতে এনেদৰে চুৰিকাণ্ড সংঘটিত নহয় তাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষক কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় হয় যেহেতু আমি আমাৰ দিনত প্ৰায় 12টা মান বজাত আমাৰ মাকুম মেডিকেল কলেজ অৱস্থিত আমাৰ এটা স্কুটি হেৰাইছিলে উৰাং বোলা ফেমিলি এটা যেহেতু ৰবৰবাৰী অৱস্থিত আছিলে তো সেই স্কুটিখন আমি যেহেতু শুনি পাই ভাল লাগিলে যেহেতু আমাৰ মাকুম থানা বহুত সহায় সহযোগিতা কৰাৰ বাবে তেখেতৰ আজি এই সহায় কৰাৰ কাৰণে আমি এটা স্কুটি পাবলৈ সক্ষম হলো ইয়াৰ কাৰণে আমি মাকুম আদিবাসী ছাত্ৰ সন্থা হৈ কিনে মই ধন্যবাদ জনাইছো যিমানখিনি আছিলে বিষয়বিয়া সকলোকে আৰু লগে লগে মই আমাৰ মাকুম মেডিকেল কলেজৰ কৰ্তৃপক্ষক মই অনুৰোধ জনাইছো যাতে মাকুম মেডিকেল কলেজটো বহুত ডাঙৰ এৰিয়া হয় আৰু বহুত জায়গা ডাঙৰ হৈ আছে তো ইয়াৰ মাজতে যাতে সিসি কেমেৰা ব্যৱস্থা কৰিব লাগে কাৰণ সিসি কেমেৰা যদি ব্যৱস্থা থাকে তেতিয়াহ'লে আজি এটা স্কুটি হেৰাইছে কাইলৈ কি আনি চাগে ইয়াতকে কিবা ডাঙৰ অসুবিধা সন্মুখীন হ'ব লগা হ'ব ইয়াৰ কাৰণে মই বাৰম্বাৰ অনুৰোধ জনাইছো আদিবাসী ছাত্ৰ সন্থা ফালৰ পৰা হয় যাতে এই মেডিকেল কলেজৰ CCTV ব্যৱস্থা কৰিব লাগে আৰু অতি সোনকালে এই ব্যৱস্থাটো কৰিব বুলি মই সংগঠন হৈ কিনে অনুৰোধ জনাইছো আজি যেটো ধৰ ঘটনা হৈছিল আমাৰ দিনৰ ঘটনাত আমাৰ স্কুটি হেৰাই যোৱাৰ কাৰণে মই মাকুম আৰক্ষী থানাক মই খবৰ দিছিলোঁ আৰু ইহঁতৰ সহায় সহযোগতে মই য'ত স্কুটিটো আমাৰ ৰখা জেগাৰ পৰা হেৰাইছিলে তাতে মই পালোঁ 10:30 বজাত মোক ফোন কৰি জনালে যে স্কুটিটো তাতে আছে বুলি গতিকে আজি সেই ছাত্ৰ সন্থা দাদাহঁতৰ সহায়তো আৰু এই যে আমাৰ সাংবাদিক দাদাহঁতৰ কাৰণে মই সেই মূল বস্তুটো পালোঁ গতিকে মই সবকে ধন্যবাদ জনাইছোঁ নমস্কাৰ